নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ সৈতে মাৰ্কেটৰ এটা কুইক এনালাইচিছ আপোনালোকৰ সৈতে প্ৰভাইড কৰিবলৈ ওলাইছো। আৰু এতিয়া বৰ্তমান আমাৰ মাৰ্কেটত যি এটা সেলিং প্ৰেচাৰ চলি আছে, এই সেলিং প্ৰেচাৰটো আৰু কিমান দিনলৈ আমাৰ চলিব পাৰে বা কোনটো লেভেলত গৈ হয়তো আমি এই সেলিং প্ৰেচাৰৰ এটা পুশ দেখিব পাৰো, এই সকলোখিনি আপোনালোকৰ সৈতে এই ভিডিঅ'টোত আমি ডিসকাস কৰিম। লগতে এইটো উইকত যিসকলে বিশেষকৈ সুইং ট্ৰেডিং কৰে সিহঁতৰ কাৰণে হয়তো এটা ডাঙৰ অপৰচুনিটি এইটো উইকত আমাৰ আহিব পাৰে, য'ত মাৰ্কেটত আমি কিছুমান ৰিভাৰ্সেল সাইন দেখিব পাৰো। আৰু সেই সাইনবোৰ আমি কেতিয়া আমাৰ কনফাৰ্মেশন আহিব সেই সকলোবোৰ আমি এই ভিডিঅ'টোত ডিসকাস কৰিম। সেয়েহে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া আপোনালোকে স্ক্ৰিনত আমাৰ নিফটিৰ চাৰ্টখন দেখিব পাইছে। এইখন হৈছে ডেইলি চাৰ্ট। আৰু ইয়াত যদি আপোনালোকে দেখে, ইয়াত ব্লেক যিটো লাইন আছে এইডাল হৈছে 200 EMA লাইন হয়। আৰু ইয়াত এতিয়া আপোনালোকে মাৰ্কেট যদি চাই, এতিয়া বৰ্তমান 200 EMA সাপোৰ্টত বৰ্তমান মাৰ্কেট ওয়েট কৰি আছে। আৰু আপোনালোকে 200 EMA যদি ইম্পৰ্টেন্স চাই, তেতিয়াহলে আপোনালোকে দেখিব ইয়াত দেখিছে যেতিয়া মাৰ্কেট এটা ট্ৰেন্ডিং মুভত থাকে তেতিয়াহলে 200 EMA আমাৰ কাৰণে এটা বহুত ডাঙৰ সাপোৰ্ট হিচাপে কাম কৰে। ইয়াত যদি চাই আপোনালোকে ইয়াত দেখিছে যেতিয়া মাৰ্কেট এইটো লেভেলৰ পৰা আপসাইড মুভ হৈছিলে, মাৰ্চৰ যেতিয়া এইটো 200 EMA ওপৰৰ ফালে মুভ কৰিছিলে, তাৰপিছত আহি এগেইন আমাৰ 200 EMA সাপোর্ট লৈছিল। নেক্সট আৰু আমাৰ যেটো ইলেকশনৰ ৰিজাল্ট আছিল, ইলেকশন ৰিজাল্টৰ মাৰ্কেট বহুতখিনি ডাউন আহিছিলে। ইন্টাৰডে টাইমত এৰাউন্ড 10%ৰ এটা ডাউন মুভ আহিছিলে। তাৰপিছত আমাৰ সাপোর্টটো আহিছিলে আমাৰ 200 EMA তে এটা সাপোর্ট আহিছিলে। তো আপোনালোকে দেখিছে এটা 200 EMA কিদৰে আমাৰ সাপোর্ট হিচাপে কাম কৰে। আৰু এতিয়াও মাৰ্কেট আমাৰ টপৰ পৰা এৰাউন্ড এতিয়া আপোনালোকে যদি পাৰ্সেন্টেজ হিচাপত চাই, পাৰ্সেন্টেজ হিচাপত চালে আমাৰ 10%ৰ এটা কাৰেকচন এতিয়া বৰ্তমান হৈ আছে। আৰু 10% কাৰেকচন হৈ এতিয়া বৰ্তমান 200 EMA আমাৰ সাপোর্টত মাৰ্কেট আহি গৈছে। এতিয়া আপোনালোকে যদি চাই নেক্সট উইকৰ কাৰণে আমি কি ভিউ লৈ আমি মাৰ্কেটত এন্টাৰ কৰিম। তো আপোনালোকে যদি চাই এতিয়া আমি এইটো 200 EMA সাপোর্টটো দেখিছে। লগতে আপোনালোকে ইয়াত দেখে যদি ইয়াত আমাৰ এটা প্ৰথমতে সাপোর্ট আছিল, এই সাপোর্টটো যেতিয়া আমাৰ এটা ইয়াত আপোনালোকে চাব ইয়াত হেড এণ্ড শোল্ডাৰ টাইপৰ আমাৰ প্যাটাৰ্ন বনাই মাৰ্ক নিফটিতে আমাৰ এটা ব্ৰেকডাউন দিছিলে। ব্ৰেকডাউন দি আমাৰ এই নেকলাইনটো ব্ৰেক কৰি ইয়াত আমাৰ এটা যেটো আমাৰ প্ৰিভিয়াস সাপোর্ট আছিল, এই সাপোর্টটোত আহি মাৰ্কেট কিছুদিন ওয়েট কৰিছিল। আপোনালোকে দেখিছে এইটো লেভেলত ডাইৰেক্টলি আহি ব্ৰেক কৰা নাই, ইয়াত ওয়েট কৰিছিলে কাৰণ আমাৰ এইটো এটা সাপোর্ট আছিল। এই সাপোর্টটো যেতিয়া আহি পাইছিলে ইয়াত কিছুদিন ওয়েট কৰি এইটো ব্ৰেকডাউন কৰি এতিয়া আমাৰ 200 EMA সাপোর্টত মাৰ্কেট এতিয়া আহি ৰৈ আছে। এতিয়া আমাৰ ইয়াত যদি আৰু নেক্সট সাপোর্ট চাই, প্ৰাইস হিচাপত নেক্সট যেটো সাপোর্ট আছে, এই সাপোর্টটো হৈছে আমাৰ এইটো লেভেল। অৰ্থাৎ আমাৰ যেটো কারেন্ট প্ৰাইস লেভেল আছে, সেই প্ৰাইস লেভেলটো পৰা যদি আপোনালোকে ক্যালকুলেট কৰে বহুত কম পইণ্ট, অৰ্থাৎ 1%, অৰ্থাৎ 250 পইণ্ট, এৰাউন্ড 250 পইণ্ট তলতে আমাৰ এটা নেক্সট যেটো ইম্পৰ্টেন্ট সাপোর্ট আছে সেই সাপোর্টটো আছে। আৰু আপোনালোকে যদি চাই ইয়াত 23,300 এৰাউন্ড আমাৰ যেটো সাপোর্ট আছে, এইটো হৈছে এটা আমাৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট সাপোর্ট। তো এতিয়া আমি নেক্সট উইক চাব লাগিব যে এইটো লেভেলত আহি মাৰ্কেটে কিদৰে ৰিঅ্যাকশন কৰে। এতিয়া অলৰেডি আমাৰ মাৰ্কেট 10% এটা কাৰেকচন হৈ আছে। আৰু আপোনালোকে যদি প্ৰিভিয়াস যেটো আমাৰ নিফটি 50 হওক বা আমাৰ সেনসেক্সৰে হওক সকলোখিনি ষ্টাডি কৰে, প্ৰিভিয়াস ষ্টাডি কৰে, তেতিয়া হলে আপোনালোকে দেখিব যে প্ৰত্যেক ইয়াৰৰ এটা মাৰ্কেটে 10%ৰ কাৰেকচন টপৰ পৰা দিয়ে। প্ৰত্যেক ইয়াৰতে এইটো ইয়াৰত অহা নাছিলে, এইটো অলৰেডি আমাৰ এটা 10%ৰ এই কাৰেকচনটো দি দিছে। এইটো ম্যাক্সিমাম ইয়াৰতে আমাৰ 10%ৰ এটা কাৰেকচন আহে। তো এতিয়া আমাৰ প্ৰাইজও আহি পাইছে, এই 10% কাৰেকচনটো হৈ গল। এতিয়া আমাৰ এটা সাপোর্ট লেভেলত আহি পাইছে। এতিয়া নেক্সট উইকত আমি কি কৰিম, যেতিয়া আমাৰ এইটো সাপোর্ট লেভেলৰ ওচৰত যদি আমি এটা বুলিশ টাইপৰ কিছুমান ক্যান্ডেলষ্টিক দেখা পাও, অৰ্থাৎ ধৰি লওক আপোনালোকে মাৰুবুজো টাইপৰ স্ট্ৰং ক্যান্ডেল যদি যেতিয়া দেখা পায়, ধৰি লওক এনে ধৰণৰ এটা স্ট্ৰং ক্যান্ডেল, গ্ৰীন ক্যান্ডেল হওক, বা আপোনালোকে যদি ইয়াত এইটো লেভেলত যদি এনে ধৰণৰ কিছুমান বুলিশ প্যাটাৰ্ন অৰ্থাৎ হামাৰ টাইপৰ প্যাটাৰ্ন দেখা পায়, ইয়াত যদি চাই এনে ধৰণৰ উইক বনাইছে, উইক বনাই উপৰ ফালে ক্লোজিং দিছে, অৰ্থাৎ এনে ধৰণৰ যদি আপোনালোকে হামাৰ টাইপৰ ক্যান্ডেল দেখা পায় এইটো সাপোর্টত, তেতিয়াহলে আপোনালোকে এলাৰ্ট হৈ যাব যে আমাৰ শৰ্ট টাৰ্মৰ কাৰণে হয়তো এটা আমাৰ এটা বাউন্স বেক আপোনালোকে দেখিব পাৰে। আৰু এই কাৰণ ইয়াত আমাৰ কনফাৰ্মেশনটো কেতিয়া হ'ব, যেতিয়া আমাৰ এনে ধৰণৰ হামাৰ ক্যান্ডেল বনাই, এই হামাৰ ক্যান্ডেলৰ যেটো হাই আছে, হাইটো ওপৰত যেতিয়া মাৰ্কেট যোৱা আৰম্ভ কৰিব, তেতিয়াহলে আপোনালোকে এলাৰ্ট হৈ যাব যে আমাৰ এই সাপোর্টৰ পৰা হয়তো মাৰ্কেট এটা আমাৰ শৰ্ট টাৰ্মৰ এটা বাউন্স বেক দিব পাৰে। আৰু এই বাউন্সটো আমাৰ টেকনিক্যালি কোনটো লেভেললৈ হৈ যাব হোৱাৰ এটা চান্স আছে। ইয়াত যদি চাই নেক্সট আমাৰ যেটো ইম্পৰ্টেন্ট ৰেজিস্ট্যান্স আছে, ৰেজিস্ট্যান্সটো যদি চাই আপোনালোকে দেখিব এইটো আমাৰ ইম্পৰ্টেন্ট ৰেজিস্ট্যান্স লেভেল এটা আছে। কাৰণ ইয়াত আপোনালোকে দেখিব বহুত টাইম মাৰ্কেটে ৰেজিস্ট্যান্স ফেস কৰিছে, অৰ্থাৎ 24,500 লেভেলটো আছে আমাৰ এটা ৰেজিস্ট্যান্স লেভেল। তো এনে ধৰণৰ যদি আপোনালোকে দেখিলে এইটো লেভেলৰ পৰা আমাৰ মাৰ্কেট হয়তো আমাৰ আপকামিং ডেজ অৰ্থাৎ 2-3 উইকৰ ভিতৰত এইটো লেভেললৈ এটা বাউন্স বেক হোৱাৰ আমাৰ চান্স থাকিব পাৰে। আৰু যেহেতু মাৰ্কেট অলৰেডি আমাৰ এটা
ভাল কাৰেকশ্যন দি দিছে অৰ্থাৎ 10% এটা ডাউন মুভ দি দিছে তো সেইটো বাবে এটা এই সাপোৰ্টত যেতিয়া আমি মাৰ্কেটটো পাম মাৰ্কেট পাই ইয়াত যদি আমাক কিছুমান বুলিশ সাইন দেখায় তেতিয়াহলে আমাৰ এইটো লেভেলত আমাৰ যিটো ৰিস্ক ৰিৱাৰ্ড আছে এই ৰিস্ক ৰিৱাৰ্ডটো আমাৰ ফেভাৰেবল হ'ব সেইকাৰণে আপোনালোকে এইটো লেভেলত ভালদৰে মাৰ্কেটটো ষ্টাডি কৰিব যেতিয়া এইটো লেভেলত আপোনালোকে দেখিব মাৰ্কেট আহি এটা ৰিভাৰ্সেলৰ সাইন দেখাইছে তেতিয়াহলে আপোনালোকে সুইং ট্ৰেডিংৰ কাৰণে এটা ভাল অপৰচুনিটি পাব যেতিয়া মাৰ্কেট আহি এইটো লেভেলত এটা ৰিভাৰ্সেলৰ সাইন দেখাব তেতিয়াহলে আপোনালোকে এই দেখা পাব যে যিবোৰ আমাৰ ষ্টকত ভাল এতিয়া অলৰেডি কাৰেকশ্যন চলি আছে সেই ষ্টকবোৰতো আমাৰ এটা ৰিভাৰ্সেল হোৱাৰ এটা চান্স থাকিব সেইকাৰণে আপোনালোকৰ কাৰণে আমাৰ আপকামিং উইকত এটা সুইং ট্ৰেডিংৰ কাৰণে ভাল অপৰচুনিটি আহিব পাৰে সেইকাৰণে আপোনালোকে ভালদৰে এইটো টাইমত মাৰ্কেটটো ষ্টাডি কৰি চাব কাৰণ এতিয়া আমাৰ নিফটি লগতে আপোনালোকে যদি বেলেগো চাই আমাৰ বেংক নিফটিটো আপোনালোকে দেখিব বেংক নিফটিও আমাৰ আহি অলৰেডি এতিয়া আমাৰ 200 EMA সাপোৰ্ট লৈ লৈছে আৰু ইয়াত যদি আপোনালোকে চাই বেংক নিফটিটো আমাৰ প্ৰাইস ওয়াইজ যেটো সাপোৰ্ট আছে এইটো সাপোৰ্ট হৈছে এৰাউন্ড এইটো লেভেল অৰ্থাৎ বেছি পইণ্ট বাকি নাই এইটো লেভেলতে সকলো ফালে আমাৰ সাপোৰ্টত আহি গৈছে প্ৰাইস ইয়াত আপোনালোকে 200 EMA হোক বা প্ৰাইস সাপোৰ্টে হোক সকলোখিনি আমাৰ সাপোৰ্ট এৰিয়াত আহিছে তো এই সাপোৰ্টৰ পৰা আমাৰ বাউন্স বেক হোৱাৰ বহুতখিনি চান্স আছে নিফটি 50 তো দেখিলে বেংক নিফটি তো দেখিলে আপোনালোকে যদি স্মল কেপ ইনডেক্সটো চাই তেতিয়াহলে আপোনালোকে দেখিব স্মল কেপ ইনডেক্সৰ যদি আপোনালোকে চাৰ্ট চাই তেতিয়াহলে দেখিব আমাৰ 200 EMA ওচৰতে আহি বৰ্তমান সময়ত মাৰ্কেট ট্ৰেড কৰি আছে ইয়াত যদি আপোনালোকে নেক্সট সাপোৰ্ট চাই এইটো লেভেলত আমাৰ এটা সাপোৰ্ট হ'ব এইটো এৰিয়া আমাৰ কাৰণে এটা সাপোর্ট এরিয়া হিসাবে কাম কৰিব এইটো হল মিড ক্যাপৰ এখন চাৰ্ট মিড ক্যাপটো যদি আপোনালোকে দেখে মিড ক্যাপ চাৰ্টটো আমাৰ আহি 200 EMA তে এতিয়া বৰ্তমান প্ৰাইস ট্ৰেড কৰি আছে তো এতিয়া আপোনালোকে দেখা পাইছে যে আমাৰ সকলো মাৰ্কেটৰ যিবোৰ ইম্পৰ্টেন্ট ইনডেক্স আছে সকলোখিনি আমাৰ সাপোৰ্ট লেভেললৈ আহি গৈছে তো সেইকাৰণে আমাৰ আপকামিং উইকত এটা ভাল অপৰচুনিটি আমাৰ কাৰণে আহিব পাৰে আৰু আমাৰ আহিব লগা সময়ত যদি কিছুমান আমাৰ সুইং ট্ৰেডিংৰ অপৰচুনিটি আহে আমাৰ লগত তেতিয়াহলে আপোনালোকৰ সৈতে এই চেনেলটোতে আমি আপোনালোকৰ লগত ডিসকাস কৰিম হেগে আপোনালোকে আমাৰ চেনেলটো সৈতে জুৰি থাকিব আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখি থৈ দিব যাতে আপোনালোকে আমাৰ নতুন ভিডিও আহিলে লগে আপডেটটো পাই যায় আৰু আজিৰ এই যেটো মাৰ্কেট এনালিসিস আছে এই এনালিসিসটো আমি ইয়াতে সমাপ্ত কৰিলো আপোনালোকে জাস্ট আপোনালোকৰ সৈতে এই ভিডিওটোত আমি টেকনিক্যাল যেটো লেভেল হিচাপত আমাৰ যেটো প্ৰবাবিলিটি চলি আছে হেতু ডিসকাস কৰিলো আপোনালোকে ভিডিওটো যদি ইনফৰমেটিভ পাইছে তেতিয়াহলে আপোনালোকে হেতু আমাৰ কমেন্ট সেকশনত জনাই দিব আৰু আজিৰ এই ভিডিওটো আমি ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ